অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাই দিলে এক হৃদয়স্পৰ্শী বাৰ্তা। জীয়াই থাকোঁতেই ভৱিষ্যতৰ কথা জনালে কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাই। সংগীত শিল্পী মহেন্দ্ৰ হাজৰিকাই লিখিলে, মোৰ মৃত্যুত যেন প্ৰচাৰৰ মহোৎসৱ নহওক। জীৱিত কালত গুৰুত্ব নোপোৱা শিল্পীক লৈ সংগীত শিল্পী মহেন্দ্ৰ হাজৰিকাৰ এক হৃদয়স্পৰ্শী ফেচবুক পোষ্ট। জীয়াই থকা অৱস্থাতেই যদি শিল্পীয়ে সেই গুৰুত্ব নাপায়, মৃত্যুৰ পিছত সেই গুৰুত্বৰ লাভ কি, তাকেই যেন ক্ষোভ প্ৰকাশ কৰিলে সংগীত শিল্পী মহেন্দ্ৰ হাজৰিকাই। সংগীত শিল্পী মহেন্দ্ৰ হাজৰিকা দেৱৰ এই বিশেষ ফেচবুক পোষ্টৰ পৰা স্পষ্ট হৈছে যে মনত কিমান আক্ষেপ ৰাখি মহেন্দ্ৰ হাজৰিকা দেৱে এই বিশেষ পোষ্টটি শ্বেয়াৰ কৰিছে ফেচবুকত।